আজি হৈছে ফাকুৱা আৰু সকলোকে মোৰ আৰু মোৰ পৰিয়ালৰ পৰা ফাকুৱাৰ শুভকামনা জনালোঁ। এই ফাকুৰ ৰঙে যেনেকৈ ৰঙীন কৰি তোলে তেনেকৈ সকলোৰে জীৱনবোৰ যাতে ৰঙীন হৈ উঠে তাৰে কামনা কৰিলোঁ। আৰু এতিয়া ঘৰতে অকণমান খেলি কৰিলৈ ওলাই আহিলোঁ, যিহেতু আমাৰ নামঘৰ মুখত এনেকৈ গোটেই ল'ৰা ছোৱালীখিনিয়ে খেলি আছে, তাকে চাওঁ বুলি অকণ ওলাই আহিলোঁ। আৰু ইয়াত দেখিছে চব ফাকুৰে ৰং বিৰংগ হৈ আছে। এয়া ওলাই আহি আমি ধুনীয়াকৈ পাই গ'লোহি নামঘৰ মুখ। আৰু এইফালে আমাৰ পৰিহঁতে নাচি আছে, ব'লক ময়ো চাওঁ আৰু আপোনালোকেও অকণ চাই লওক। এনেকৈ সিহঁতে গোটেই পানী চানী লৈ ধুনীয়াকৈ নামঘৰৰ মুখতে ফাকু খেলিলে, নাচিলে, এনজয় কৰিলে। আমিও তাকে ওচৰতে ৰৈ ৰৈ চাই আছোঁ। তাৰপিছত চাইকৈ হৈ গ'ল, এতিয়া উভতিলোঁ ঘৰলৈ বুলি। এয়া পৰি আৰু পুতুৰ অৱস্থা দেখিছে, আমাৰ পৰিটো গোটেই তিতি অৱস্থা নাই। তাৰপিছত এতিয়া আমি যাম ঘৰলৈ। এয়া আমি আহি গ'লোঁ, ৰাইডিঙীয়া যাম এতিয়া। আৰু আমি ঘৰত গা পা নুধুলোঁ, এনেকৈ আহি গ'লোঁ, যিহেতু ঘৰতো চাগে খেলিব পাৰোঁ সেইকাৰণে এনেকৈ গুচি আহিলোঁ। এয়া আমি আহি আছোঁ। এয়া মই আহি পাই গ'লোহি আমাৰ ঘৰ। আৰু এইফালে আমাৰ পাখি ধুনীয়াকৈ খেলি কৰি গা পা ধুই কৰি আজৰি হ'ল। তাৰপিছত আহি পাওঁতে এয়া দিলে চিখাই চাহ খাবলৈ, চাহ তাহ খাই কৰি ল'লোঁ। লৈ পেলাই আমি এতিয়া ওলালোঁ বৰদোৱালৈ যাবলৈ, যিহেতু বৰদোৱাত মেলা হৈ আছে সকলোৱে জানেই। আজি মেলা চাবলৈ নাযাওঁ, আজি আমি খানা খাম তাতে। বৰদোৱা বুলি ক'লে আৰু তাত এসাঁজ ভাত নাখালে কেনেকৈনো হ'ব। চ' আমি গোটেইখিনি আহি পাই গ'লোহি, মামীহঁত মামাহঁত চব আহি পেলাই বৰদোৱা পাই গ'লোহি। ইয়াতে আমি আজি খাম খানা। এয়া ধুনীয়াকৈ এয়া আহি পাই মই ধুনীয়াকৈ মিছল বনাব লৈছোঁ। প্ৰথমতে চাহকাপ খাই লওঁ, তাৰপিছত ভাত পানী খোৱা হ'ব। আৰু এইফালে জুই ধৰাই হৈছে, আৰু ইমান যে মানুহ আছে নহয়, বহুত মানুহ হৈছে। আমি বৰদোৱা থান পোৱাগৈ নাই বাৰু, শান্তিজানৰ সতীৰাধিকা থানখন যে আছে তাতে খাব লৈছোঁ। আৰু এইফালে আমাৰ পাপাই বনাই আছে ভাত, আৰু আমাৰ ভাত হৈ গ'ল। চ' আমি খাবলৈ লৈছোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।